কেৱল পশুধনৰে বিস্তৰ ক্ষতি সাধন নহয়, বানত বুৰ গ'ল হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। ব্যাপক লোকচানৰ সন্মুখীন হৈছে কৃষকসকল তথা মৎস্যপালক আৰু পশুপালকসকল। ৰাজ্যজুৰি বানৰ মহাপ্ৰলয় হৈ থকাৰ সময়তে বোকাখাটৰ বংকুৱাল নেঘেৰিটিং সংযোগী মাথাউৰি ছিগি হয় মহাপ্ৰলয়, যাৰ ফলত বংকুৱাল মহুৰামুখ নিকৰি বৰতলকে ধৰি সমীপৱৰ্তী ৭২খন গাঁও ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তোলে। বোকাখাট সমষ্টিৰ কেইবাটাও গাঁও পঞ্চায়ত এলেকাৰ বৃহৎ পৰিমাণৰ কৃষিভূমি ইতিমধ্যে বুৰ গৈছে বানত, যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে কৃষকসকল তথা মৎস্যপালক আৰু পশুপালকসকল। বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত খুমটাই ৰাজচক্ৰৰ অধীনত তথা দুখুটিমুখ পঞ্চায়ত এলেকাৰ মৰঙিয়ালৰ এইগৰাকী কৃষক তৰুণ পায়েঙৰ ১০৭ বিঘা গোমধানৰ খেতি এতিয়াও বানৰ কবলত। লগতে ৩টা ফিচাৰীৰ পৰা ওলাই গ'ল প্ৰায় ১০ লাখ টকাৰ মূল্যৰ মাছ। প্ৰায় ২৫ বিঘা মাটিৰ গোমধান অতি কষ্টৰে ছিঙিব পৰা গ'ল যদিও অধিকাংশ খেতি এতিয়াও আবদ্ধ পানীৰ মাজত। শুকান ঠাইৰ অভাৱত গেলাবিল নৈৰ ওপৰত থকা দলঙৰ ওপৰতে ৰ'দে বৰষুণে মজুত কৰি ৰাখিব লগা হৈছে ফচলসমূহ। কৃষি কাৰ্য আৰু মৎস্য পালনৰ জৰিয়তে জীৱিকাৰ পথ বাছি লোৱা এই কৃষক তৰুণ পায়েঙৰ এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা। ২০-৩০ লাখ টকাৰ পানীৰ তলত ডুব খাই আছে। ১০৭ বিঘা খেতি কৰিছিলোঁ, এতিয়া মানে চব পানীৰ তলতে আছে। কোন জেগাত কৰা হৈছিলে? মৰঙিয়াল দৈতিয়াল ৰঙামাটি মৌজা। যিখিনি মানে খৰচ কৰা হৈছিলে সেয়া নিজৰে নে কিবা চৰকাৰীভাৱে সাহায্য আছিল? চৰকাৰীভাৱে একো নহয়, নিজৰে ধন আছিলে, নিজৰ মানে কষ্ট কৰি কৰা ধন। আৰু ফিচাৰী অনিষ্ট হৈছে, গৰু ছাগলী হৈছে, অনেক হৈছে। আৰু ৫ ঘণ্টাৰ ভিতৰত হৈছে, ৰাইজে কোনো উপায়ে পোৱা নাই। এই সম্ভৱেই নহয় ৪-৫ ঘণ্টাত, অকল মানুহ বাচিবলৈকে টান হৈ গৈছে। সেইটোনো খেতি কেনেকৈ গোটাম? একো অৱস্থাই নাই, ট্ৰেক্টাৰ চেক্টাৰ ডুবি চব পানীৰ তলত, এনেকুৱা পৰিস্থিতি হৈ গ'ল। জেগা ক'তোৱেই নাই, উপায়হীন। মানে শুকুৱাবলৈ জেগা নাই? জেগা নাই, দলঙতে চব ৰাস্তাই ৰাস্তাই গৰু, চব খেতিত পানী। আজি ১০ দিন হৈ গ'ল, পানীয়ে যাবগৈ খোজা নাই। আদাটো 25% উঠাব পাৰিব, বাকী চব অনিষ্ট হৈ গ'ল। মানে পানীৰ তলত থকাখিনি কামত নাহে আৰু উপায় নাই এতিয়া। মানে চৰকাৰে যদি নাচায়, নিজে আৰু পৰিয়ালটো পুহিবলৈও অৱস্থাহীন হৈ গৈছোঁ। তাৰ কাৰণে বাকী চৰকাৰে কিবা যদি ব্যৱস্থা কৰিব পাৰে, কৰিলে ভাল লাগিব। আৰু ধ্বংস হৈ গ'ল। আৰু পৰিয়ালৰ বাকী কি অৱস্থা? ঘৰৰ ভিতৰতো পানী নেকি? ঘৰৰ ভিতৰত পানী নহয়, চাঙৰ চাংঘৰহে, সেইটো পটককৈ নাপায় পানীয়ে, কিন্তু চাঙৰ তলত পানী। আৰু মৰঙিয়াল দৈতিয়াল খেতি তাতে কৰিছিলোঁ। আৰু কাৰ কাৰ এনেধৰণৰ এই অৱস্থা আছে? আৰু বেলেগৰো আছে। সকলো একেই অৱস্থা? চবৰে একেই অৱস্থা। আপোনাৰ কিমান বিঘা আছিলে মাটি ইয়াৰ? ১০৭ বিঘা আছিলে, ২০-২৫ বিঘামান উঠালোঁ, আৰু ৮০ বিঘামান মানে পানীৰ তলতে আছে। উল্লেখযোগ্য যে কৃষি আৰু মৎস্য পালনৰ জৰিয়তে উপাৰ্জনৰ পথ বাছি লোৱা কৃষক তৰুণ পায়েঙৰ আগন্তুক দিনত পুনৰ খেতি আৰম্ভ কৰিবলৈ হাতত নাই পৰ্যাপ্ত ধন। আগন্তুক দিনত পুনৰে কেনেকৈ খেতি কৰিব তাক লৈ বিপাঙত এতিয়া কৃষক তৰুণ পায়েং, যাৰ বাবে এতিয়া চৰকাৰলৈ তথা কৃষি বিভাগৰ জৰিয়তে আৰ্থিক সাহায্যৰ দাবী জনাইছে কৃষক তৰুণ পায়েঙে। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।